বৃদ্ধি পালে বাণিজ্যিক এলপিজি সিলিণ্ডাৰৰ দাম 19 কেজিৰ প্ৰতিটো সিলিণ্ডাৰৰ দাম 993 টকাকৈ বৃদ্ধি দিল্লীত এতিয়া 19 কেজিৰ বাণিজ্যিক সিলিণ্ডাৰ দাম হৈছে 3071 টকা এটা সিলিণ্ডাৰত 5 কেজিৰ বাণিজ্যিক সিলিণ্ডাৰত 261 টকাকৈ বৃদ্ধি কৰা হৈছে ঘৰুৱা এলপিজি সিলিণ্ডাৰৰ দাম অৱশ্যে একে আছে কোনো বৃদ্ধি হোৱা নাই ভাৰতীয় তেল নিগমে প্ৰকাশ কৰিছে এই তথ্য মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে বৃদ্ধি হৈছে দাম और বৃদ্ধি পালে বাণিজ্যিক এলপিজি সিলিণ্ডাৰৰ দাম 19 কেজি প্ৰতিটো সিলিণ্ডাৰৰ দাম বাঢ়িল 993 টকাকৈ দিল্লীত 19 কেজিৰ বাণিজ্যিক এলপিজি সিলিণ্ডাৰৰ দাম 3071 টকা 5 কেজি বাণিজ্যিক সিলিণ্ডাৰত 261 টকাকৈ বৃদ্ধি কৰা হৈছে ঘৰুৱা এলপিজি সিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা নাই ভাৰতীয় তেল নিগমে প্ৰকাশ কৰিছে এই তথ্যৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে এই দাম বৃদ্ধি হৈছে পোনপটীয়াকৈ আমি এতিয়া সংযুক্ত হৈছো আমাৰ সাংবাদিক বিক্ৰম বৰাৰ সৈতে বিক্ৰম এতিয়া এই দাম বৃদ্ধিয়ে হয়তো সৰুহুৰাকৈ এখন চাহৰ দোকান বা ভাতৰ দোকান দি পৰিয়াল পোহপাল দি থকা লোকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে যথেষ্ট জটিল হৈ পৰিছে আৰু সমান্তৰালকৈ গ্ৰাহকেও ইয়াৰ মাধমাৰ ভুগিব লাগিব যেতিয়া খাদ্যৰ দামো কৰবাত নহয় কৰবাত বঢ়াই দিয়া হ'ব স্বাভাৱিকতে গীতাশ্ৰী চাওক যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ এতিয়াও ভাৰতত আছে আৰু তাৰে আপুনি প্ৰতিফলন দেখা পালে আজিৰে পৰা কাৰ্যকৰী হ'ল যে প্ৰতিটো বাণিজ্যিক সিলিণ্ডাৰ 19 কেজি সিলিণ্ডাৰৰ মূল্য 993 টকাকৈ বৃদ্ধি কৰা হ'ল এই মুহূৰ্তত যদি আপুনি 19 কেজি বাণিজ্যিক সিলিণ্ডাৰ দিল্লীত আপুনি মূল্য চাই 3071 টকা আজি শ্ৰমিক দিৱস হোৱাৰ বাবে যিহেতু গেছ এজেন্সিসমূহ বন্ধ আছে এনেদৰে গেছৰ গাড়ী এই মুহূৰ্তত গুৱাহাটী মহানগৰীত ৰখাই থোৱা আছে কিন্তু আমি সেই আপডেটটো দিছোঁ যে আজিৰ দিনটোৰ পৰাই শ্ৰমিক দিৱসৰ দিনটোৰ পৰাই প্ৰতিটো বাণিজ্যিক সিলিণ্ডাৰৰ মূল্য 993 টকাকৈ বৃদ্ধি পালে এতিয়া কথাটো হ'ল যে এই যে 993 টকা এটা বাণিজ্যিক সিলিণ্ডাৰত একেকোবে বৃদ্ধি কৰা হ'ল 100-200 টকা নহয় এটা বাণিজ্যিক সিলিণ্ডাৰত একেকোবে 993 টকা অৰ্থাৎ প্ৰায় 1000 টকা বৃদ্ধি হৈছে প্ৰায় 1000 টকা যেতিয়া এটা সিলিণ্ডাৰৰ মূল্য একেকোবে বৃদ্ধি হৈছে স্বাভাৱিকতেই যিসমূহ ক্ষুদ্ৰ হোটেল আছে এখন চাহৰ দোকান চাহ বিক্ৰী কৰা যি দোকান আছে সেই দোকানসমূহে স্বাভাৱিকতে এতিয়া তেওঁলোকে দাম বৃদ্ধি কৰিব লাগিব সাধাৰণ ভাতৰ দোকান এখন যিসকলে দি তেওঁলোকে পৰিয়াল পোহপাল দিয়ে সেই লোকসকলে এতিয়া কি কৰিব সেই লোকসকলে স্বাভাৱিকতে আজিৰে পৰা তেওঁলোকে দাম বৃদ্ধি কৰিব লাগিব দাম বৃদ্ধি নকৰিলে তেওঁলোকৰ উপায় নাই কাৰণ আজিৰ দিনটোৰ পৰা তেওঁলোকে কালিৰ দিনটোলৈকে যেটো সিলিণ্ডাৰ তেওঁলোকে 1000 টকা কমত ক্ৰয় কৰিছিল সেই সিলিণ্ডাৰটো আজিৰ দিনটোৰ পৰা তেওঁলোকে 1000 টকা বেছিকৈ দি তেওঁলোকে ক্ৰয় কৰিব লাগিব সেয়া তেওঁলোকৰ ওপৰত মাধমাৰ আৰু কেৱল ব্যৱসায়ীসকলৰ ওপৰত মাধমাৰ নহয় গোটেই বস্তুটো ইণ্টাৰলিংক হৈ আছে ইণ্টাৰলিংক এনেকুৱা ধৰণে হৈছে যে হোটেলত ভাত বনাব 1000 টকাতকৈ বেছি দামত সিলিণ্ডাৰ ক্ৰয় কৰি আনি হোটেলত ভাত বনাব আৰু আপুনি মই হোটেলত ভাত খাবলৈ যাম তাৰ ফলটো কোনে ভোগ কৰিব লাগিব আপুনি মই ভোগ কৰিব লাগিব আগতে কালিলৈকে যদি আমি 80-90 টকাত ভাত খাই আছিলোঁ তেনেহ'লে আজিৰ পৰা 100 টকা বা 120 টকা পৰ্যন্ত আমি দিবলগীয়া হ'ব এয়াই হৈছে এই মুহূৰ্তৰ সাধাৰণ জনতাৰ বাবে এটা চিন্তাৰ বিষয় সাধাৰণ জনতাৰ মূৰত এক প্ৰকাৰ মাধমাৰ মই আকৌ কৈছোঁ যে আজি মে দিৱস আজি শ্ৰমিক দিৱস এই শ্ৰমিক দিৱসৰ দিনটোতেই সমগ্ৰ ভাৰতত প্ৰতি 19 কেজি বাণিজ্যিক সিলিণ্ডাৰ মূল্য 993 টকাকৈ বৃদ্ধি পালে তাৰ অকণমান আহকচোন মই কথা এটা আপোনাক সোধোঁ আজিৰ পৰা আজি শ্ৰমিক দিৱস গম পাইছেনে হয় শ্ৰমিক দিৱসৰ দিনটোতে আজিৰ দিনটোত বাণিজ্যিক সিলিণ্ডাৰ মূল্য বৃদ্ধি পালে এটা সিলিণ্ডাৰত প্ৰায় 1000 টকা 993 টকা বৃদ্ধি পালে কষ্ট হ'ব নাই এটা হোটেলবোৰত কিন্তু দাম বঢ়াব লাগিব বঢ়াই আছে হোটেলতো দাম বঢ়াইছে কালি মিঠাই কিনবা গৈছোঁ 12 টকা মিঠাই 14 টকাকৈ লৈ আছে তেনেকুৱা হৈ আছে য'ত পুৰি প্লেট খাইছোঁ 30 টকা তাতে 35 টকাকৈ লৈছে সেই আৰু আজিৰ পৰাতো আৰু বাঢ়িব চাগে কাৰণ এটা সিলিণ্ডাৰত একে কোবতে 1000 টকা বাঢ়িছে তো বাঢ়িছে যদি এতিয়া আমাৰ ৰাইজৰ কাৰণে প্ৰব্লেম হ'ব সেই আৰু গীতাশ্ৰী এয়া সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া আমি যিহেতু এটা এজেঞ্চিৰ কাষত আছোঁ এজেঞ্চিত মই আকৌ কৈছোঁ যে আজি মে দিৱস বাবে শ্ৰমিক দিৱস বাবে এজেঞ্চি বন্ধ হৈ আছে গেছৰ গাড়ী এনেদৰে আছে আৰু তাৰ মাজতেই এই খবৰটো আহিছে এই মুহূৰ্তত যে প্ৰতিটো বাণিজ্যিক সিলিণ্ডাৰ মূল্য সমগ্ৰ ভাৰতত 993 টকাকৈ বৃদ্ধি কৰা হৈছে গুৱাহাটীতো যদি আপুনি বাণিজ্যিক সিলিণ্ডাৰ মূল্য চাই প্ৰায় 3000 টকাতকৈ এই মুহূৰ্তত আজিৰ দিনটোত অধিক হৈছে 993 টকা বৃদ্ধি পোৱাৰ লগে লগে সেইকাৰণে এই কথাটোৱে মই আপোনাক কৈছোঁ যে ব্যৱসায়ীসকলে এখন ক্ষুদ্ৰ দোকান তেওঁলোকে যিসকলে দিয়ে তেওঁলোকে আজিৰ দিনটোৰ পৰা তেওঁলোকৰ খাদ্য সামগ্ৰীৰ দাম তেওঁলোকে বৃদ্ধি কৰিব লাগিব তেওঁলোকে ভাতৰ দাম বৃদ্ধি কৰিব লাগিব চাহৰ দাম যদিহে 10 টকাত বিক্ৰী কৰি আছিল হয়তো আজিৰ পৰা গুৱাহাটীৰ ঠায়ে ঠায়ে কোনো হোটেলত কিন্তু এক কাপ গাখীৰ চাহৰ দাম 15 টকা হ'ব পাৰে কাৰণ ইয়াত গেছৰ দাম বৃদ্ধিৰ কথা আছে গতিকে যুদ্ধখন যিমান দীঘলীয়া হৈ থাকিব এই সমস্যাটো নকমে সমস্যা হয়তো আৰু জটিলহে হ'ব যুদ্ধ এতিয়াও কমাৰ কোনো নাম গোন্ধ নাই মধ্যপ্ৰাচ্যৰ পোনপটীয়াকৈ সেই যুদ্ধখনৰ প্ৰভাৱ ভাৰততো পৰিছে বিশ্বৰ বিভিন্ন ঠাইত পৰিছে ভাৰততো পৰিছে
গীতাশ্ৰী কথাটো সেইটোৱেই যে যুদ্ধখন বন্ধ হোৱাৰ নাম লোৱা নাই যুদ্ধখন যদিও মধ্যস্থতা কৰিবলৈ চেষ্টা কৰা হৈছে মধ্যস্থতা বাৰে বাৰে বিফল হৈছে যাৰ ফলত মধ্যপ্ৰাচ্যৰ এই যুদ্ধখন দীঘলীয়া হৈ গৈ আছে দীঘলীয়া হৈ গৈ থকাৰ লগে লগে এই ভাৰতৰ দৰে এই ৰাষ্ট্ৰসমূহে কিন্তু বিপদত পৰিবলগীয়া হৈছে সাধাৰণ মানুহবোৰে ইয়াৰ দুৰ্ভোগ এটা ভোগ কৰিবলগীয়া হৈছে আমি যুদ্ধ আৰম্ভ হোৱাৰ পাছত আমি দেখা পাইছিলোঁ যে যুদ্ধ আৰম্ভ হোৱাৰ পাছতে কিন্তু যে LPG গেছৰ নাটনি ভাৰতত হৈছিল তেলৰ নাটনি হৈছিল আৰু সেই সময়ছোৱাতে LPGৰ কিন্তু মূল্যবৃদ্ধি কিছু পৰিমাণে এটা মূল্যবৃদ্ধি কৰা হৈছিল যদিও চৰকাৰৰ ছাবচিডি অসমৰ দৰে ৰাজ্যত আছে উজ্জ্বলা জীৱন আঁচনিৰ জৰিয়তে অসমৰ দৰে ৰাজ্যত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকে গেছ লাভ কৰিবলৈ সক্ষম হয় কিন্তু তাৰ মাজতো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছিল কিছু পৰিমাণে বৃদ্ধি কৰা হৈছিল সেয়া বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰতো আছিল সেয়া ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰতো আছিল আৰু সেই মূল্য বৃদ্ধি আজিৰ তাৰিখতো ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰত আচলতে দাম বৃদ্ধি হোৱা নাই কিন্তু যেটো 5 কেজি সিলিন্ডাৰ হে 5 কেজি সিলিন্ডাৰ দাম বঢ়োৱা হৈছে হয় স্বাভাৱিকতে এই 5 কেজি 19 কেজি যি চিলিণ্ডাৰৰ দাম বৃদ্ধি নহওক গোটেই প্ৰক্ৰিয়াটোৱে কিন্তু গোটেই দাম বৃদ্ধি প্ৰক্ৰিয়াটোৱে কিন্তু সাধাৰণ লোকসকলকে প্ৰভাৱিত কৰে কাৰণ গোটেই বস্তুটোত সাধাৰণ লোকসকলে তেওঁলোকে জড়িত থাকে আমাৰ সৈতে এজেন্সিৰ লোক তেওঁলোকে হয়তো থাকিব তেওঁলোকৰ সৈতে অকণমান কথা পাতিম আপোনাৰ এজেন্সিৰ নেকি সাধাৰণ লোকসকল তেওঁলোকে সাধাৰণ লোকসকল মই আকৌ কৈছোঁ যে আপোনাক সাধাৰণ লোকসকলে এই গোটেই কথাখিনিৰ পৰা প্ৰভাৱিত হয় যিটো বস্তুৰে দাম নাবাহক লাগিলে যিটো বস্তুৱে দাম নাবাহক সেই দাম বঢ়াৰ লগে লগে সাধাৰণ লোকসকল তেওঁলোকে বিপদত পৰিব লগা হয় কাৰণ যেতিয়া এটা কোম্পানীয়ে দাম বৃদ্ধি কৰিব যেতিয়া LPG চিলিণ্ডাৰ দাম বৃদ্ধি হ'ব দাম বৃদ্ধি হোৱাৰ লগে লগে সেই এটা এজেন্সিয়ে যেতিয়া অধিক দৰত তেওঁলোকে ক্ৰয় কৰি আনিব তেওঁলোকেতো যিটো দৰত ক্ৰয় কৰি আনিছে সেই দৰটোত তেওঁলোকে সাধাৰণ জনতাক বিক্ৰী নকৰে স্বাভাৱিকতে তেওঁলোকৰ যেটো লাভ লাগিব সেই লাভটো তেওঁলোকে সাধাৰণ জনতাৰ পৰা উলিয়াব অৰ্থাৎ সাধাৰণ জনতাই আপুনি পূৰ্বতে যিমান খৰচ কৰিছিল পূৰ্বতে যিমান টকাত বস্তুটো ক্ৰয় কৰিছিল তাতকৈ আপুনি বেছি টকা দিব লাগিব গতিকে যি বস্তুৰে দাম নাবাহক 5 কেজি হওক 19 কেজি হওক ব্যৱসায়িক কমাৰ্চিয়েল চিলিণ্ডাৰ হওক যি চিলিণ্ডাৰ নহওক কিন্তু গোটেই বস্তুটোত কিন্তু সাধাৰণ জনতাই জড়িত হৈ আছে গতিকে পুৱাৰ ভাগতে এটা আচলতে সাধাৰণ জনতাৰ মূৰত অনেক মানুহৰ 993 টকা বাণিজ্যিক গ্যাস সিলিন্ডাৰ 19 কেজিৰ যেটো বাণিজ্যিক গ্যাস সিলিন্ডাৰ তা দাম বঢ়োৱা হৈছে বিক্ৰম আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম ধন্যবাদ আৰু এই ধৰণে অৱশ্যে 14 কেজি সিলিন্ডাৰৰ ঘৰুৱা গ্যাস সিলিন্ডাৰৰ দাম বৃদ্ধি কৰা হোৱা নাই কিন্তু এই দাম বৃদ্ধিয়ে স্বাভাৱিকতে প্ৰভাৱ পেলাইছে আৰু ভাৰতীয় তেল নিগমে প্ৰকাশ কৰিছে তথ্যখিনি যে কিয় দাম বঢ়োৱা হৈছে কিমান বঢ়োৱা হৈছে দিল্লীত আজিৰ তাৰিখত এটা 19 কেজিৰ বাণিজ্যিক সিলিন্ডাৰ কিনিবলৈ গ'লে দিল্লীৰ দাম হৈছে 3071 টকা আৰু এনেকৈ দাম বৃদ্ধিয়ে সাধাৰণ জনতা কিন্তু চুই গৈছে